চিৰদিন পংগু হৈ থাকিব লাগিব মন্দি পাই। তো এই কথাটো মই কিহৰ কাৰণে কৈছো, সঁচা কি মিছা কি, তো তাৰ বিষয়ে আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টোত আলোচনা কৰিম। তো সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। বিৰিনাৰ মুখৰ পৰা সকলোবোৰ কথা যিহেতু জানিলেয়ে লুনাৰ ঘৰলৈ আহি আৰু লুনাৰ ঘৰত আহি গম পালে যে জিউ এতিয়া কিশোৰ আৰু বিৰিনাৰেদি সন্তান হয়, আৰু সেইটো কথা গম পোৱাৰ লগে লগে এতিয়া জেঠায়েকে সেইটো কথাটো আচৰিত হৈছিল বিশেষকৈ। কিন্তু এতিয়া সেইটো কথা মান্তি কৰাবৰ কাৰণে কিশোৰক দি টান হ'ব, তো সেইটো কথা এতিয়া চিন্তা কৰিব আৰু আজি ঘৰলৈ যায় সেইবোৰ কথা হয়তো সৌৰভৰ আগত ক'ব পাৰে, যিহেতু এতিয়া সৌৰভে দাদেক আৰু তাৰ কাৰণে হয়তো সেইটো কথা নুলুকাব পাৰে। ইমান দিনে যিটো কথা এতিয়া ভাবি আছিল যে বিৰিনাৰ লগত কিয় থাকে জিউ, আৰু জিউ দি এতিয়া মাক দেউতাক হৈছে কিশোৰ আৰু বিৰিনা, আৰু সেইটো কথা হয়তো আজি সৌৰভক ক'ব পাৰে। আৰু কিশোৰে আজি অকলে অকলে সেইবোৰ কথা চিন্তা কৰি থাকিব, যিহেতু এতিয়া সকলোৱে গম পাইছে যে কিশোৰৰ সন্তান হয় জিউ, আৰু সেইটো কথা কিশোৰে কিয় মানি ল'ব পৰা নাই আৰু কিহৰ কাৰণে সেইবোৰ আগৰ কথাবোৰ মনত পৰা নাই, কিশোৰৰ সেইদিনা কি হৈছিল কি হোৱা নাছিল, তো সেইবোৰ কথা কিয় মনত পৰা নাই, তো সেইবোৰ কথা চিন্তা আহিব। আৰু তাৰ কাৰণে এটাই উপায় হ'ব, আৰু সেইটো হৈছে বাবাই। আৰু বাবাই এতিয়া সকলোবোৰ কথা ক'ব লাগিব সেইদিনা ড্ৰিংকছত কি মিলাই দিছিল, আৰু তেওঁলোকেতো ড্ৰিংকছ কৰিছিল কিন্তু তাৰে লগত কিবা এটা বেলেগ বস্তু মিলাই দিছিল, আৰু যাৰ কাৰণে তেওঁলোকৰ একো কথাই মনত নাছিল যিখিনি হৈছিল পিছৰখিনি। তো এতিয়া কি মিলাই দিছিল, আৰু কিশোৰৰ কাপটোত কি অকলে মিলাই দিছিল নে এতিয়া দুয়োজনৰ কাপতে মিলাই দিছিল, তো সেইটো এতিয়া ওলাই পৰিব যদি বাবাই সকলোবোৰ সঁচা কথা কয়, আৰু তেতিয়াই হয়তো কথাবোৰ মানি ল'ব। বিৰিনাৰ সন্তানটো দি এতিয়া কিশোৰৰো সন্তান হয়, তো সেইটো কথা এতিয়া মানি ল'ব পাৰে। তো এতিয়া সোমবাৰৰ খণ্ডতে আপোনালোকে জানিবলৈ পাব কিশোৰে কি কৰে জেঠায়েকৰ কথাটো শুনি। বহুদিন আগতে ভিডিঅ' এটাত মই নিশ্চয় আপোনালোকক কৈছো যে চক্ৰৱৰ্তী আৰু বিৰিনাৰ মাকৰ মাজত দি কিবা এটা আছে, আৰু নহ'লে এতিয়া ইমান দিনে তেওঁলোকে কাম লগ হৈ কিয় কৰিব। আৰু চক্ৰৱৰ্তীয়ে বিৰিনাৰ দেউতাকৰ লগত যিখিনি কাম কৰিছে তাৰ ওপৰত এতিয়া বিৰিনাৰ মাকে একশ্যন ল'ব লাগিছিল চক্ৰৱৰ্তীৰ ওপৰত, আৰু সেইবোৰ নকৰি বিৰিনাৰ মাকে চক্ৰৱৰ্তী লগ হৈ আছিল ইমান দিনে, আৰু তাৰ উত্তৰ এতিয়া আমি নিশ্চয় পাই গ'লো যোৱাতি খণ্ডতে আপোনালোকে দেখিবলৈ পাইছিল চক্ৰৱৰ্তীৰ লগত কি সম্পৰ্ক আছে বিৰিনাৰ মাকৰ, আৰু সেইটো কথা সৰু জীয়েকজনী জানি আচৰিত হৈ পৰিছিল। আৰু আপোনালোকে হয়তো আহিবলগীয়া খণ্ডটিত দেখিবলৈ পাব আৰু চক্ৰৱৰ্তীয়ে হয়তো বিৰিনাৰ নিজৰ মাকজনীক মাৰিবলৈ তেনেকুৱা কৰিছে, আৰু সেইবোৰ প্লেন কৰি এতিয়া বিৰিনাৰ দেউতাকক কৈছিল, আৰু বিৰিনাৰ দেউতাকক সেইবোৰ কাম কৰিবৰ কাৰণে চক্ৰৱৰ্তীয়ে হয়তো বাধ্য কৰিছিল যাতে পিছলৈ যায় সম্পত্তিখিনি নিজৰ নামত কৰি ল'ব পাৰে বিৰিনাৰ এইজনী মাকৰ জৰিয়তে, আৰু সেইবোৰৰ কাৰণে হয়তো বিৰিনাৰ মাকক তেনেকৈ হত্যা কৰে। আৰু চক্ৰৱৰ্তীয়ে নাফাচিবৰ কাৰণে বিৰিনাৰ দেউতাকক ব্ৰেইনটো ৱাছ কৰি সেইবোৰ কাম কৰাইছিল। তো আপোনালোকে নিশ্চয় এইটো গম পাইছে, আৰু অতি সোনকালেই বিৰিনাহঁতেও গম পাব, লগতে এতিয়া পুলিচেও গ্ৰেপ্তাৰ কৰিব সেই সময়ত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা দেখিবলৈ পাব, লগতে এতিয়া বিৰিনাৰ এইজনী মাককো কৰিব পাৰে, যিহেতু সম্পত্তিৰ কাৰণে এইবোৰ কাম তেওঁলোকে কৰিছিল লগ হৈ। তো এতিয়া সৰু জীয়েকজনী লগ দিয়ে নে নিদিয়ে মাকৰ, তো এতিয়া আপোনালোকে সেইটো আহিবলগীয়া খণ্ডতেই দেখিবলৈ পাব। সমীৰৰ মাকক যোৱাতি খণ্ডত যিটো কথা এতিয়া সেই মানুহজনে কৈ গ'ল, আৰু সেইটো গাত একেবাৰে লাগি গৈছিল, যিহেতু এতিয়া পংগু ছোৱালীজনী বুলি কৈছিল, আৰু এতিয়া তেওঁলোকৰ যদি ঘৰত যদি আহে তেতিয়াহ'লে পংগু ছোৱালীজনী থাকিব, আৰু সমাজে কেনেকৈ আঁকোৱালি ল'ব, ঘৰৰ মানুহখিনি কেনেকৈ আঁকোৱালি ল'ব সেইজনী ছোৱালীক। তো সেইটো কথাৰ কাৰণে এতিয়া মাকে চিন্তাত পৰিব, আৰু সঁচাকৈ বাৰু মানুহে হাঁহিব নেকি এসময়ত, তো সেইবোৰ কথা মাকে ভাবিব। আৰু যিহেতু নতুন ছোৱালীজনী উলিওৱাৰ কথা কৈছিল আৰু বহুত ভাল ঘৰৰ ছোৱালী, তো সেইবোৰ কথা সেইটো মাকে এবাৰলৈ হ'লেও চিন্তা কৰিব পাৰে, আৰু যদি চিন্তা কৰে সেইটোতো বেলেগ কথা হ'ব, সমীৰক এবাৰ হ'লেও ক'ব সেইবোৰ কথা, আৰু যদি সেইবোৰ কথা কৈ সমীৰে কেনেকুৱা ৰিয়েকশ্যন কৰিব যদি মাকৰ মনটো সলনি হয় সেই মানুহজনৰ দৰেয়ে, আৰু মানুহজনকতো প্ৰথম অৱস্থাত গালি পাৰি, আৰু পিছলৈ যাই হয়তো মাকেও সেইটোৱে ভাবিব যে সেই পংগু ছোৱালীজনী কিয় আনিব, তো সেইবোৰ কথা এতিয়া ভাবিব পাৰে, একো ডাঙৰ কথা নহয় সেইটো। তো এতিয়া কি কৰে কি নকৰে সম্পূৰ্ণ আপোনালোকে সেইটো আহিবলগীয়া খণ্ডটিত দেখিবলৈ পাব বৃষ্টি ধাৰাবাহিকখনত। তো বাকী ভিডিঅ'টো আছিল এইখিনিলৈ। যিসকলে বৃষ্টি ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডটি চাবলৈ ধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব, লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।